নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত প্ৰস্তুত কৰা এইটো আমাৰ 4 নম্বৰটো ভিডিঅ' হ'ব আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংক আছে বা প্লেলিষ্টত গৈ আপোনালোকে খুব ভালদৰে প্ৰথমৰ পৰা শেষলৈকে এই 3টা ভিডিঅ' চাব পাৰিব ইয়াৰ আগৰ ভিডিঅ'টো আমি আলোচনা কৰিছিলোঁ জেনিজিম আৰু বৌদ্ধিজিমৰ ওপৰত তাতে আপোনালোকক কৈছিলোঁ যে জেনিজিম আৰু বৌদ্ধিজিমৰ ওপৰত খুব গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ হয় আমাৰ এক্সামসমূহত তাৰ ওপৰত আমি এটা ভিডিঅ' প্ৰস্তুত কৰিম আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম জেনিজিমৰ আৰু বৌদ্ধিজিমৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ যিবিলাক কুৱেশ্যন এনচাৰ আমাৰ এক্সামসমূহত ৰিপিটেডলি আহি থকা দেখা যায় আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাই যাব আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন চাম মহাত্মা বুদ্ধ ৱাজ বৰ্ন এট হুইচ অফ দি ফলোয়িং প্লেচ তলৰ কোন স্থানত মহাত্মা বুদ্ধৰ জন্ম হৈছিল খুব কমন কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ লুম্বিনী মহাত্মা বুদ্ধৰ জন্ম হৈছিল কপিলাবস্তুৰ লুম্বিনীত নেক্সট চাম আমি ইন হুইচ অফ দি ফলোয়িং ইয়াৰ ৱাজ মহাত্মা বুদ্ধ বৰ্ন কোন বছৰত মহাত্মা বুদ্ধৰ জন্ম হৈছিল most important question আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ 563 BC নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ৱাজ দি চাইল্ডহুড নেম অফ মহাত্মা বুদ্ধ মহাত্মা বুদ্ধৰ শৈশৱৰ নাম কি আছিল এটা 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সিদ্ধাৰ্থ মহাত্মা বুদ্ধৰ শৈশৱৰ নাম আছিল সিদ্ধাৰ্থ নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ৱাজ দি নেম অফ দি ফাদাৰ অফ মহাত্মা বুদ্ধ মহাত্মা বুদ্ধৰ পিতৃৰ নাম কি আছিল কুৱেশ্যনকেইটা আপোনালোকে কনফিউজ নকৰিব মহাত্মা বুদ্ধৰ পিতৃৰ নাম আছিল অপশ্যন বি সুদবুদ্ধন নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ৱাজ দি নেম অফ দি মাদাৰ অফ মহাত্মা বুদ্ধ মহাত্মা বুদ্ধৰ মাতৃৰ নাম কি আছিল অৰ্থাৎ মাকৰ নাম কি আছিল এটা 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মহামায়া দেৱী মহাত্মা বুদ্ধৰ মাতৃৰ নাম আছিল মহামায়া দেৱী নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ৱাজ দি নেম অফ দি ৱাইফ অফ মহাত্মা বুদ্ধ মহাত্মা বুদ্ধৰ পত্নীৰ নাম কি আছিল ইয়াতে 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি যশোধৰা মহাত্মা বুদ্ধৰ পত্নীৰ নাম আছিল যশোধৰা নেক্সট চাম আমি ইন হুইচ অফ দি ফলোয়িং প্লেচ ডিড গৌতম বুদ্ধ মহাপৰিনিৰ্বাণ তলত উল্লেখ কৰা কোন স্থানত গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ হৈছিল খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি কুশীনগৰ এইখিনিতে আপোনালোকক কৈ থৈ যাওঁ যে এই কুৱেশ্যনটো আমাৰ 2022 বৰ্ষৰ SI এক্সামত অহা দেখা গৈছিল আৰু ইয়াতে সুধিছে কি তলৰ কোন স্থানত গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ হৈছিল ইয়াতে কেতিয়াবা মহাপৰিনিৰ্বাণ বুলি নাথাকি মৃত্যু হৈছিল বুলিও থাকিব পাৰে কনফিউজ নহ'ব আপোনালোকে গৌতম বুদ্ধৰ মৃত্যু কোন স্থানত হৈছিল বুলি যদি সোধে সেই কুৱেশ্যনটোৰ এনচাৰো কুশীনগৰে হ'ব আৰু মহাপৰিনিৰ্বাণ ক'ত গ্ৰহণ কৰিছিল বুলি যদি আমাৰ এক্সামত আহে সেই কুৱেশ্যনটোৰ এনচাৰো কুশীনগৰে হ'ব তাৰপিছত চাওঁ আমি এট হুইচ প্লেচ ডিড গৌতম বুদ্ধ মিট এ টিচাৰ নেম আলাৰ কালাম কোন স্থানত গৌতম বুদ্ধই আলাৰ কালাম নামৰ এজন শিক্ষকক লগ পাইছিল most important question আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ বৈশালীত গৌতম বুদ্ধই আলাৰ কালাম নামৰ এজন শিক্ষকক লগ পাইছিল তাৰপিছত চাওঁ আমি অন দি বেংক অফ হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ডিড গৌতম বুদ্ধ এটেইন এনলাইটেনমেণ্ট তলত উল্লেখ কৰা কোনখন নদীৰ পাৰত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ নিৰ্জনা ৰিভাৰ নিৰ্জনা নদীৰ পাৰত বহি গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল তাৰপিছত চাওঁ আমি আণ্ডাৰ হুইচ অফ দি ফলোয়িং ট্ৰিজ ডিড গৌতম বুদ্ধ এটেইন এনলাইটেনমেণ্ট তলত উল্লেখ কৰা কোনজোপা গছৰ তলত বহি গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি পিপল ট্ৰি অৰ্থাৎ আহঁত গছ মনত ৰাখিব আপোনালোকে গৌতম বুদ্ধই নিৰ্জৰা নদীৰ পাৰত আহঁত গছৰ তলত বহি জ্ঞান লাভ কৰিছিল দুইটা পইণ্ট মনত ৰাখিব তাৰপিছত চাওঁ আমি
Where did Mahatma Buddha give his first sermon? মহাত্মা বুদ্ধই ক'ত প্ৰথম ধৰ্মধ্বনি দিছিল? ইয়াতে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সাৰনাথ। তাৰপিছত চাওঁ আমি ইন বুদ্ধিষ্ট টেক্সট হোৱাট ইজ দি এনচিয়েন্ট অফ দি মহাত্মা বুদ্ধছ ফাৰ্ষ্ট চাৰ্মন কল্ড? বুদ্ধ গ্ৰন্থত মহাত্মা বুদ্ধৰ প্ৰথম ধৰ্মধ্বনিৰ ঘটনাটো কি বুলি উল্লেখ আছে? ইয়াতে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ধৰ্ম চক্ৰ প্ৰৱৰ্তন। বুদ্ধ গ্ৰন্থত মহাত্মা বুদ্ধৰ প্ৰথম যি ধৰ্মধ্বনি আছিল সেই ধৰ্মধ্বনিৰ ঘটনাটো কোৱা হয় ধৰ্ম চক্ৰ প্ৰৱৰ্তন। মনত ৰাখিব আপোনালোকে, ইম্পৰ্টেণ্ট হয়। এইখিনিয়ে আছিলে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বৌদ্ধিজিমৰ ওপৰত। এতিয়া আমি নেক্সট চাম জৈন ধৰ্মৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আমাৰ এক্সামসমূহত আহিব পাৰে বা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হ'ব পাৰে। জেন ৰিলিজিয়নৰ ওপৰত আমাৰ ফাৰ্ষ্ট কুৱেশ্যন অলৰেডি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াৰ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ গৈ চাই ল'ব। ইয়াতে দিয়া হৈছে কি ৱেৰ ৱাজ মহাবীৰ স্বামী বৰ্ণ? মহাবীৰৰ জন্ম ক'ত হৈছিল? ইয়াতে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বৈশালী। মহাবীৰৰ জন্ম হৈছিল বৈশালীত। নেক্সট চাম আমি দি অৰিজিনেটৰ অফ দি জেন ৰিলিজিয়ন ইজ? জৈন ধৰ্মৰ উৎপত্তিকাৰ কোন? মানে ফাউণ্ডাৰ কোন ইয়াতে সোধা হৈছে আৰু তেখেত হৈছে অপশ্যন ডি ঋষভদেৱ। নেক্সট চাম আমি দ্য ৱৰ্ড তীৰ্থংকৰা ইজ ৰিলেটেড টু? তীৰ্থংকৰ শব্দটো কাৰ লগত সম্পৰ্কযুক্ত? ইয়াতে চাৰিটা অপশ্যন আছে। আপোনালোকে ক'ব পাৰিব ইয়াৰ আগৰ ভিডিঅ'ত আমি খুব ভালদৰে ডিছকাছ কৰিছিলোঁ ইয়াৰ বিষয়ে আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি জেইনছ। তাৰপিছত চাম আমি হু ৱাজ দি লাষ্ট ওৱান ইজ দি অৰ্ডাৰ অফ জেইন তীৰ্থংকৰাছ? জৈন তীৰ্থংকৰৰ ক্ৰমত শেষৰজন তীৰ্থংকৰ কোন আছিল? ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিছিলোঁ। আপোনালোকে ক'ব পাৰিব জৈন তীৰ্থংকৰৰ ক্ৰমত আমি যদি চাওঁ একে শেষৰজন তীৰ্থংকৰ আছিল অপশ্যন চি মহাবীৰ। তেখেত আছিল 24 নম্বৰ তীৰ্থংকৰা। তাৰপিছত চাওঁ আমি ইন জেন ৰিলিজিয়ন হুইচ ৱৰ্ড ইজ ইউজ ফৰ কমপ্লিট ইণ্টেলেক্ট? জৈন ধৰ্মত সম্পূৰ্ণ বুদ্ধিৰ বাবে কোনটো শব্দ ব্যৱহাৰ কৰা হয়? খুব গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব আপোনালোকে। আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি কাব্যালয়। তাৰপিছত চাম আমি দ্য বেচিক পইণ্ট অফ জেইনছ ইজ? জৈন ধৰ্মৰ মূল কথা কি? অলৰেডি আমি ডিছকাছ কৰিছিলোঁ আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি নন ভায়লেন্স অৰ্থাৎ অহিংসা। তাৰপিছত চাম আমি হুইচ অফ দি ফলোয়িং ইজ দি আৰ্লিয়েষ্ট হলি বুক অফ জেইনছ? তলত উল্লেখ কৰা কোনখন জৈন ধৰ্মৰ আদিম অৰ্থাৎ পুৰণি পুথি? এতিয়া চাৰিখন পুথি দিয়া হৈছে আৰু ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 12 আংগাছ। তাৰপিছত চাওঁ আমি হু ৱাজ দি ফাৰ্ষ্ট ফলোৱাৰ অফ মহাবীৰ? মহাবীৰৰ প্ৰথম অনুগামী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ জামালী। তাৰপিছত চাওঁ আমি হু বিল্ড গমতেশ্বৰ ষ্টেচু? গমতেশ্বৰ প্ৰতিমূৰ্তি কোনে নিৰ্মাণ কৰিছিল? এই কুৱেশ্যনটো আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আপোনালোকে কমেণ্ট কৰি জনাব যে গুমতেশ্বৰ প্ৰতিমূৰ্তিটো কোনে নিৰ্মাণ কৰিছিল? আপোনালোক সকলোৰে পৰা এই কুৱেশ্যনটোৰ এনচাৰ আমি কমেণ্ট বক্সত বিচাৰিলোঁ। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অলপ হ'লেও হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত আমাক জনাব।